জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ইতিমধ্যে এই পদবিলাকত এপ্লাই বা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে। এইখিনি পদত আবেদন কৰিবলৈ হ'লে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল মেট্ৰিক পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। BSF কনষ্টেবল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা যিখন অফিচিয়েল নটিচ আহিছে, ডেছক্ৰিপশ্যনত থাকিব বা আপোনালোকক এইটো স্ক্ৰীণত দেখাই দিছোঁ। আপোনালোকে ভালদৰে এই নটিচখন চাই ল'ব। বন্ধুসকল, এইখিনি কনষ্টেবল ট্ৰিটমেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025। হয় বন্ধুসকল, পুনৰ কৈছোঁ, ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025। টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 3500+। চেলাৰী 21,700ৰ পৰা 69,100লৈকে আপোনালোকে পাৰ মান্থ ইয়াৰে চেলাৰী পাব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 25 জুলাইৰ পৰা। হয় বন্ধুসকল, ইয়াৰে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 25 জুলাইৰ পৰা। ইতিমধ্যে এই পদবিলাকত এপ্লাই প্ৰক্ৰিয়া চলি আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025। যদিহে আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট বা এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে জলদি গৈ কিনে এইখিনি পদত এপ্লাই কৰি লওক। এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা বয়সটো 18 বছৰ হ'ব লাগিব। লগতে এজ ৰিলেক্সন দিয়া হৈছে। যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকে 5 বছৰ এজ ৰিলেক্সন পাব, আৰু যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। তাৰপিছত কৰিছোঁ ভেকেঞ্চি। ইয়াতে ভেকেঞ্চি আপোনালোকে প্ৰায় 3000+ ভেকেঞ্চি ইয়াতে আপোনালোকে দেখিবলৈ পাব। প্ৰায় ভালেকেইটা পষ্টৰ কাৰণে ইয়াতে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ক'ত কিমান কি ভেকেঞ্চি আছে আপোনালোকে এইটো স্ক্ৰীণত দেখাই দিছোঁ, ভালদৰে চাই ল'ব। ইয়াতে বন্ধুসকল ল'ৰাসকলৰ কাৰণে ভেকেঞ্চি আছে 3400+ ভেকেঞ্চি, আৰু ছোৱালীসকলৰ কাৰণে ভেকেঞ্চি ইয়াতে দেখিবলৈ পাব 162। এতিয়া বন্ধুসকল আপোনালোকে এইখিনি কথা নিশ্চয় গম পালেই। তাৰপিছত কৰিছোঁ কোৱালিফিকেশ্যন, মানে এডুকেশ্যন কোৱালিফিকেশ্যন। যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেতিয়াও এপ্লাই কৰিব পাৰিব, আৰু লগতে যদি ITI আছে বা ITI কৰি থৈছে তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, যেনেকৈ ধৰক ইঞ্জিনিয়াৰিং কুক ৱাটাৰত, ৱাটাৰত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তে চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ কাৰ্পেণ্টাৰ, প্লাম্বাৰ, প্ৰিণ্টাৰ, পাৰ্ম অপাৰেটৰ, এইখিনি পদত যদি আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 10 পাছ আৰু লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব। আৰু যিখিনি আপোনালোকৰ ৱাছমেন, কুকলাৰ, ট্ৰেইলাৰ, বাৰ্বাৰ, চুইপাৰ ভেকেঞ্চি আছে, তো এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলি কেৱল আপোনালোকে মেট্ৰিক পাছ কৰিলে এইখিনি পদত এপ্লাই কৰিব পাৰিব। কিন্তু বন্ধুসকল, যিটো আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, ধৰক যিটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তো সেইটো যিটো আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, আৰু সেই স্কিল টেষ্টটো আপোনালোকে পাছ কৰিব লাগিব। কিন্তু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নালাগে। আপোনালোকৰ যিটো ইণ্টাৰভিউৰ সময়ত যিটো স্কিল টেষ্ট অনুষ্ঠিত হ'ব, যোনটো পষ্টত এপ্লাই কৰে বা যোনটো পষ্টত আবেদন কৰে, সেইটোত যিটো আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, সেইটো কিন্তু আপোনালোকে পাছ কৰিব লাগিব। আপোনালোকে এই 6টা বা এই 5টা টেটৰ কাৰণে যদি কুকলাৰ, টেইলাৰ, ৱাছমেন, বাৰ্বাৰ, চুইপাৰ এইকেইটা ভেকেঞ্চিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ ইয়াৰে স্কিল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। UR OBC EWS বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। বাকী কেণ্ডিডেটবিলাকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মুঠ অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। এতিয়া কৰিছোঁ ইয়াৰে চিলেকশ্যন প্ৰচেছ। এই পদবিলাকত ফাৰ্ষ্ট টাইম আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। ভিডিঅ'টো ইমানখিনি আছিলে। হাউ টু এপ্লাই নিউ ৰিক্ৰুটমেণ্ট 2025। যদিও আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট হয় বা এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে, এডুকেশ্যন কোৱালিফিকেশ্যন বা সকলোখিনি যদি মিলে, তেতিয়াহ'লে আপোনালোকে এইখিনি পদত বিন্দাছ এপ্লাই কৰিব পাৰিব। এইখিনি পদত বা এইখিনি ভেকেঞ্চিত ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া চলি আছে বা এপ্লাই হৈ আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, জলদি গৈ কিনে এইখিনি পদত এপ্লাই কৰি লওক। আৰু ভিডিঅ'টো যদি ইয়ালৈকে চাইছে, যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰক, যাতে এই ভাল খবৰটো বা এই আপডেটটো সকলোৱে গম পায়।